নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 13 ডিসেম্বৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো নিউজ পেপাৰ এনালাইসিসটো চাও হক আজি কোনগিটা ইম্পৰ্টেন্ট নিউজ আছে যিগিটা আপোনালোকক আহিবলগিয়া এপিএসসি ইউপিএসসি প্ৰিলিমছ মেইনছ ইন্টাৰভিউ এজ ওয়েল এজ আদাৰ গভৰ্নমেন্ট এক্সামত এডিআৰই হক বা আসাম পুলিচ এসআই হক সকলো ধৰণৰ এক্সামত আহিবলগিয়া কোনগিটা ইম্পৰ্টেন্ট নিউজ আমি আজি পেপাৰত পাইছো Okay, so let's move ahead. Okay, the first article is about India is focusing on PM10. So particulate matter 10 or particulate matter 2.5. এই দুইটা ধৰণৰ কি হয় particulate matter চুলাই যিকিটা মানে incomplete combustionৰ কাৰণে নিৰ্গত হয় সো গতিকে এই 2.5 টো বেছি ডেঞ্জাৰাস বুলি কৈছে এটা ইন্ডিয়াই PM 2.5 ৰ ওপৰত ইমান বেছি ফোকাস কৰা নাই যে কেনেকে হে পলিউটেন্টক আমি কন্ট্ৰোল কৰিম ইন আৱাৰ এফৰ্টস টু কন্ট্ৰোল এয়াৰ পলিউশন কিন্তু আমাৰ বেছি ফোকাস দিয়া আছে PM10 সো গতিকে আমি এটো চাব লাগে যে ৰিয়েল থ্ৰেট কোনটো হয় ৰিয়েল থ্ৰেট এই আৰ্টিকলটো কৈছে যে PM 2.5 মানে পাৰ্টিকুলেট মেটাৰটো হয় যেটো বহুত ফাইন হয় পাৰ্টিকুলেট মেটাৰ মানে আছে 2.5 মাইক্ৰো মানে মিটাৰ সো গতিকে এই বহুত অকমানি হয় সো যিমানে অকমানি হয় সিমানে আমাৰ নাকৰ ভিতৰলৈ গৈ লাংছত কি জমা হ'ব তাৰ ফলত আমাৰ লাংস ড্যামেজৰ পৰা আদি কৰি সকলো ধৰণৰ ধলক এই মানে ক্ষতি কৰিব সো গতিকে ইতে PM 2.5 ৰ কন্ট্ৰোল কৰিবৰ কাৰণে আমাৰ কি কি স্টেপ আছে সো গতিকে ইয়াৰ মেইন আৰ্গুমেন্ট কিটা যদি আমি চাও সো ইয়াত ধুনিয়াকে দিয়া গৈছে যে ৰেগুলেটৰী শৰ্ট কামিংস বুলি কৈছে ৰেগুলেটৰী শৰ্ট কামিংস মানে ইয়াত যিখিনি আমাৰ ৰেগুলেটৰী মেকানিজম আছে যেটো থ্ৰুদি আমি এয়াৰ পলিউশনটো কন্ট্ৰোল কৰিবৰ কাৰণে চেষ্টা কৰিছো তাত এই 2.5 ৰ ওপৰত বেছিকে স্ট্ৰেছ দিয়া নাই বা ফোকাস দিয়া নাই কেতুকে আমাৰ এই আৰ্টিকলটোত কৈছে সো ইয়াত যদি আমি চাও তে ইয়াত দেখিছো যে ইন্ডিয়াস নেশনাল ক্লিন এয়াৰ প্ৰগ্ৰাম এতিয়া আপোনালোকক মই কলো যে আসাম পুলিচ এসআই হক এপিএসসি প্ৰিলিমছ হক মেইনছ হক এইবিলাকত কি আহিব যে নেশনাল যেটো ক্লিন এয়াৰ প্ৰগ্ৰাম আছে এটো কেতিয়া লৈছিলে বুজি পাইছনে কিন্তু মেইনছত বা এপিএসসি ইউপিএসসি ইয়াৰ অলপ ডিটেইল কথা খুদিব সো একে ফোকাস ইজ প্ৰাইমাৰলি অন দা PM10 reduction targets by 20 to 30% by 2024 from 2017 levels while 2.5 is under emphasized so gotike ei jitu statement dia goise prothomate hetuke apnalogo APSC prelims or eta statement hisabe dibo pare prelims or বুজি পাইছেনে যে স্টেটমেন্ট হিসাবে আপোনালোকে এটো দিব পাৰে যে যেটো আমাৰ ন্যাশনাল ক্লিন এয়াৰ প্ৰগ্ৰাম আছে এই ন্যাশনাল ক্লিন এয়াৰ প্ৰগ্ৰামটোৱে PM 2.5 আৰু PM 10 ৰ দুইটাৰে ওপৰত কি কৈছে টাৰ্গেট লৈছে এনেকে খুদিব পাৰে কিন্তু একচুয়ালি ন্যাশনাল ক্লিন এয়াৰ প্ৰগ্ৰামে কি কৈছে কেৱল অকল PM 2.5 পাৰ্টিকুলেট মেটাৰ 2 মানে 10 এইটোকে ৰিডাকশন কৰাৰ ক্ষেত্ৰত টাৰ্গেট এটা লৈছে কিন্তু PM 2.5 যেটো আছে পাৰ্টিকুলেট মেটাৰ 2.5 এটো ওপৰত কোনো ধৰণৰ কিনো এমফাসাইজ কৰা নাই বা তেওঁলোকে তাৰ ওপৰত জোৰ দিয়া নাই হেতুকে এই আৰ্টিকলটোত কৈছে সো গতিকে স্টেটমেন্ট ওয়াইজ কোৱেশ্চন এনেকুৱা ধৰণৰ স্টেটমেন্ট বিলাকৰ পৰা ইনস্পায়াৰ হৈ পেলাই কাটিব পাৰে যেটো আপোনালোকক কিন্তু প্ৰিলিমছত অলপ অসুবিধাত পেলাব পাৰে সো গতিকে ডেইলি নিউজ পেপাৰ এনালাইসিসটো চাই থাকক এক্সিয়া আইএছ একাডেমী দেওবাৰ হক সোমবাৰ হক মানে বন্ধ হক কোনো দিনাখনে বাদ দিয়ে নাই দিয়া হেকানে বুজি পাইছেনে সো গতিকে আমি একানে জোৰ দিছো যে ডেইলি নিউজ পেপাৰ যিকিটা আৰ্টিকল উলাই ইয়াৰ ওপৰত যদি আপোনাৰ কনসেপচুৱেল আন্ডাৰস্ট্যান্ডিং থাকে তেনে কোনো পৰীক্ষায় আপোনাক কি কৰিব নোৱাৰে মানে চিন্তিত পেলাব নোৱাৰে বুজি পাইছেনে সো গতিকে সববোৰ পৰীক্ষাৰে আপুনি পাছ কৰি যাব This misalignment ignores the scientific evidence that the PM 2.5 is more toxic. ই বেছি হে harmful হয় ই বেছি toxic হয় বেছি poisonous হয় কিন্তু যেটো বস্তু বেছি poisonous হয় তাৰ কাৰণে আকৌ আমাৰ কোনো ধৰণৰ টাৰ্গেট নাই বুজি পাইছনে সো গতিকে এইটোৱে আমাৰ যেটো এয়াৰ পলিউশন ৰিগাৰ্ডিং পলিচিজ আছে তাৰ কিছুমান উইকনেসেস টু ইয়াত কি কৈছে এক্সপোজ কৰিছে এই আৰ্টিকলটোত as it constitutes about 3% of human hair hair's diameter and gets absorbed easily into the body so gotike manuhor jitu suli ei suli pray 3% da diameter boli koise iman khoru hoy so gotike I ami moi prothomote koise je I ki hoy je nakor throedi ba anan jaga throedi ki hoy je human body le jay aru human body deposit hoy thake buji paise ne hetu dangor bhayankor kotha aru ইয়াৰ ফলত লাং ডিজিজ হ'ব পাৰে নিউমোনিয়া হ'ব পাৰে আৰু আন আপোনাৰ কাৰ্চিনোজেনিক কিছুমান ফেক্টৰৰ কাৰণেও ই ৰেসপন্সিবল হ'ব পাৰে ওকে ঠিক তেনেকৈ আকৌ নেক্সট কথাটো কৈছে যে কম্পাৰেটিভ গ্লোবাল ইনসাইটস পোলেণ্ড হক চাইনা হক এইবিলাকত কিন্তু আমি কি দেখিছো
ইয়াত আমি দেখিছো যে এই গোটেইখন দেশত PM 2.5 যিখিনি পাৰ্টিকুলেট মেটাৰ আছে ইয়াৰ ওপৰত কিন্তু কাম কৰিছে ঠিক আছে ওকে Okay, so গতিকে আমি এনেকৈ ইন্টাৰনেশ্যনেল যিবোৰ বেষ্ট প্ৰেক্টিসেস আছে এইখিনিও আমি মেইনছত একচুয়ালি লিখিব লাগে সেইটো মই বাৰে বাৰে কৈ আছো হেলথ এন্ড ইকোনমিক ইম্প্যাক্টৰ কথা কৈছে যদি এয়াৰ পলিউশন হয় যদি আমি PM 2.5 এই যেটো এটা ডেঞ্জাৰাস মোৰ টক্সিক এলিমেন্ট হয় ইয়াক যদি আমি আনএড্ৰেছ কৰো তেতিয়াহলে কেৱল অকল মানে এয়াৰ পলিউশন বা এনভায়ৰনমেন্টৰ ক্ষেত্ৰতে নহয় ই আমাৰ হেলথত ইম্প্যাক্ট লাভ যদি আমাৰ হেলথত ইম্প্যাক্ট লায় তেতিয়াহলে ইকোনমিত ইম্প্যাক্ট পৰিব সো গতিকে এনভায়ৰনমেন্ট ইকোনমি হেলথ এই গোটেইখিনি বস্তু আমাৰ কি হৈছে জড়িত হৈ আছে সো গতিকে হেকানে আমি PM 2.5 ৰ ওপৰত যাতে এটা ষ্ট্ৰিক্ট আমাৰ ওচৰত টাৰ্গেট এটা লও আমি তাৰ ওপৰত এটা ষ্ট্ৰেটেজি বনাও সেই ষ্ট্ৰেটেজিটো আমি ষ্টেক হোল্ডাৰ লগত পাতি পেলাই আমি থিৰাং কৰো ফিক্স কৰো আৰু হেতু ইমপ্লিমেন্ট কৰো আৰু তাৰ ওপৰত আমাৰ কি হয় ফিডব্যাক লও যাতে আমাৰ সেই পলিচিটোক আৰু অলপ ফাইন টিউন কৰি গৈ থাকিব পাও সো ইয়াত আমাক দিছে যে ৰিলেশনটো কেনেকুৱা আছে যে হেলথ ইকোনমিক ইম্প্যাক্ট কেনেকে যে পোৰ এয়াৰ কোৱালিটি যদি হয় ইট ইজ লিংক টু ওয়াইড স্প্ৰেড হেলথ হাৰ্মস হেতুটো আমি অবভিয়াসলি হেতু সকলোৱে মানুহে যে দিল্লীত যেটো লেভেলত পলিউশন হৈছে তাৰ কাৰণে আমি দেখিছো যে সৰুৰ পৰা বৃদ্ধলৈকে সকলো মানুহে লাংছত প্ৰবলেম হৈছে নিউমোনিয়া দেখা দিছে সো গতিকে এনেকুৱা ধৰণৰ হেলথ ইম্প্যাক্ট আমি মানে স্বচক্ষে দেখিছো ইট ইজ বেয়াৰ ট্ৰুথ ওকে লাইক দ্য ডে লাইট ঠিক তেনেকৈ yet it remains a low on the voter priority due to the ineffective communication. The article notes external factors like public interest litigations have driven some reforms, but systematic changes requires making air pollution a national political issue. So ইয়াতে এটা কথা কৈছে যে যিখিনি পাবলিক লিটিগেশন আছে যেটো PIL বুলি আমি কওঁ পাবলিক ইন্টাৰেষ্ট লিটিগেশন এইবিলাকৰ থ্ৰুৱেদি জুডিচিয়াৰে বহুত ক্ষেত্ৰত আমাৰ এনেকুৱা গ্ৰেডেড ৰেসপন্স ধৰক স্কিমৰ নিচিনাকে আমাৰ কিছুমান কাম কৰিছে কিন্তু ইয়াত একদম ষ্ট্ৰং পলিচিৰ অভাৱ আছে এতিয়া UPSC এনেকুৱা ধৰণৰ এটা ষ্টেটমেন্টকে ইনস্পায়াৰ হৈ প্লে এটা কোৱেশ্চন খুদিছিলে ইন 2023 মেইনছত যে এনেকুৱা কি সুপ্ৰিম কোৰ্টৰ ডিক্ৰী বা জাজমেন্ট আছে দ্যাট ইজ ৰিলেটেড টু এয়াৰ পলিউশন বুজি পাইছনে এক্সক্লুসিভলি নেৰো কৰি দিলে ইনে সাধাৰণতে আমাৰ আহে যে ল্যান্ডমাৰ্ক জাজমেন্ট কি আছে সুপ্ৰিম কোৰ্টৰ এতিয়া ল্যান্ডমাৰ্ক জাজমেন্ট খিনি কথা খুধা নাই কোনখিনি ল্যান্ডমাৰ্ক জাজমেন্ট কেৱল অকল এয়াৰ পলিউশনৰ লগত জড়িত হৈ আছে ধৰিলক MC মেহতা ভাৰ্সেস ইউনিয়ন অফ ইন্ডিয়া এনেকুৱা ধৰণৰ কেইবাটাও কেছৰ কথা আপোনালোকে লিখিব লাগিব সো গতিকে এই যেটো আপুনি PIL ৰ কথা কৈছে যে পাবলিক ইন্টাৰেষ্ট লিটিগেশন যেটো পা আমি দেখিছো যে বহুত ক্ষেত্ৰত ৰিফৰ্ম আহিছে ইন আ পলিসি মেকিং এগেইনষ্ট এয়াৰ পলিউশন এন্ড দিস মানে ৰিডাকশন অফ দা এমিশন অফ দিস PM 2.5 পাৰ্টিকুলেট মেটাৰ ঠিক তেনেকৈ PM 10 কাৰণ কি আমি কি দেখিছো যে যেটো আমাৰ ন্যাশনাল মানে যেটো এয়াৰ এম্বিয়েন্ট কোৱালিটি ইনডেক্স আছে তাত কিন্তু PM 2.5 PM 10 এইবিলাকো কি হয় ডিসপ্লে হৈ থাকে সো যেতিয়া ডিসপ্লে হৈ থাকে তেতিয়া মানুহে গম পায় যে কোড কেনেকৈ কি পলিউশন হৈছে বুজি পাইছেনে সো গতিকে হেতু ইম্পৰ্টেন্ট হয় ইনষ্টিটিউশনাল উইকনেস সো এটো এটা ডাঙৰ প্ৰবলেম যে যিখন ষ্টেট বা যিখন সেন্ট্ৰাল পলিউশন কন্ট্ৰোল বোৰ্ড আছে তেওঁলোকে খুব ভালকে কামটো নাই কৰা ঠিক তেনেকৈ ৰিসোৰ্স পোৰ আছে তেওঁলোকে হিউম্যান ৰিসোৰ্স এজ ওয়েল এজ টেকনিক্যাল বা টেকনলজিক্যাল ইনফিউজন তেওঁলোকে কম আছে যেটো কাৰণে তেওঁলোকে যেটো পলিসি লৈছিলে সেই পলিসিটো এতিয়ালৈকে ভালকে ইমপ্লিমেন্ট কৰিব পৰা নাই ইয়াত কেইটামান ফিগাৰ দিছে যিকিটা এভিডেন্স হিচাপে আপোনালোকৰ কামত আহিব this leads to the overload engineers ঠিক তেনেকৈ ইয়াত কোৱা হৈছে যে poor compliance monitoring and expanded responsibilities সো গতিকে ৰিসোৰ্স কম আছে তেওঁলোকৰ যেটো কাৰণে তেওঁলোকে পলিসিটো ইমপ্লিমেন্ট কৰিব পৰা নাই তাৰ এটা জ্বলন্ত উদাহৰণ হিচাপে আমি ক'ব পাওঁ যে বৰ্ণিহাট যেটো আমি দেখিছো যে গুৱাহাটী মেঘালয় বৰ্ডাৰ থকা এখন টাউন হয় যিখন টাউনক WHO কৈছে যে এখন আটাইতকৈ পলিউটেড টাউন হয় ইন এন্টায়াৰ ওয়াৰ্ল্ড বুজি পাইছেনে সো কিন্তু গুৱাহাটীতে আমাৰ কি আছে যে ষ্টেট যিখন পলিউশন কন্ট্ৰোল বোৰ্ড আছে ঠিক তেনেকৈ ন্যাশনাল পলিউশন কন্ট্ৰোল বোৰ্ড আছে এতিয়া এই পলিউশন কন্ট্ৰোল বোৰ্ড বিলাকে কিয় এটো কথা উদ্ধাৰ কৰিব নোৱাৰিলে বা এটো টেকেল কৰিব নোৱাৰিলে যে ইমান ওচৰতে গুৱাহাটী ইমান জনবসতি ঘন তাৰ ওচৰতে কেনেকৈ বৰ্ণিহাট নামৰ জায়গাখনত ইমান বেছি পলিউশন হ'ব পাৰিলে সো ইয়াতে এফিচিয়েন্সি বা ইফেক্টিভনেছৰ ৰিগাৰ্ডিং দিস পলিউশন কন্ট্ৰোল বোৰ্ড তেওঁলোকৰ তাতে তেওঁলোকৰ যেটো মানে এডমিনিষ্ট্ৰেটিভ ইমপ্লিমেন্টিং যেটো স্কিল আছে বা এফিচিয়েন্সি আছে তাৰ দুৰ্বলতা তাৰ উইকনেছটো ইয়াত প্ৰকাশ পায় ঠিক আছে সো গতিকে ইয়াত হিষ্টৰিকেল ইভলিউশনছ খিনিও আমি দেখুৱাইছো যে কেনেকৈ প্ৰি ইন্ডিপেন্ডেন্সত কি আছিল ঠিক তেনেকৈ পোষ্ট ইন্ডিপেন্ডেন্সত আমি কি ধৰিলক আমি লৈছিলো ঠিক তেনেকৈ ইয়াত কিছুমান জাজমেন্টৰ কথাও কৈছে নেশনাল
NCAP যেটো আমি এম কৰিছিলো যত PM পাৰ্টিকুলেট মেটাৰ যেটো আমি কমাবৰ কাৰণে চেষ্টা কৰিছিলো ঠিক তেনেকৈ মই কলো যে এয়াৰ কোৱালিটি মেনেজমেন্ট ইনডেক্স আমি কৰিছো সৰকে ইয়াত মাত্ৰ 6টা আমি কি কৰিছো যে এয়াৰ কোৱালিটি প্যাৰামিটাৰ আমি চাইছো তাতে সালফাৰ ডাইঅক্সাইডো আছে PM 2.5 ও আছে PM 10 ও আছে ঠিক তেনেকৈ আমি ইয়াত কৈছো যে চ্যালেঞ্জেস আজিৰ দিনত কি কি আছে যে সোর্সেস এন্ড মনিটৰিংৰ চ্যালেঞ্জেস আছে হেলথ এন্ড ইকোনমিক ইম্প্যাক্টৰ কথা অলৰেডি আমি কৈছো ইনষ্টিটিউশনাল এনফোর্সমেন্টৰ ইস্যু এটা আছে কেলে কাৰণ কি মেন পাৱাৰ কম আছে টেকনলজি কমকে লগাই থোৱা আছে সো গতিকে আমি সেইখিনি বস্তুৰ ওপৰত জোৰ দিব লাগিব ঠিক তেনেকৈ জিওগ্ৰাফিক্যাল এন্ড সিজনাল ফ্যাক্টৰ বুলি কৈছে যে কিছুমান এনেকুৱা ধৰণৰ জিওগ্ৰাফিক্যাল লোকেশন আছে য'ত পলিউশনৰ মাত্ৰাটো বেছি ফৰ এক্সাম্পল দিল্লী এতিয়া ভেলি হয় তাৰ চাৰিওফালে মানে কি আছে যে মানে আপোনাৰ মাউন্টেন খিনি আছে সো গতিকে ই কি হৈছে যে গোটেই মাউন্টেনৰ পৰা অহা যিখিনি এয়াৰ আছে তাতে ট্ৰেপ হৈ থাকে বুজি পাইছেনে সো গতিকে কোল এয়াৰ খিনি তলত থাকে হট এয়াৰ খিনি ওপৰত থাকে সো গতিকে ইয়াতে এয়াৰ পলিউশনৰ লেভেলটো বেছি কাৰণ কি কোল এয়াৰ ডেন্স হোৱাৰ কাৰণে কি মাটি গ্ৰাউণ্ডত কি সোমাই থাকে সো গতিকে পলিউটেন্ট খিনি বাহিৰলৈ ওলাই যাব নোৱাৰে সো গতিকে কিছুমান ধৰি লওক এটো বাউলৰ নিচিনা জিওগ্ৰাফিক্যাল শেপটো ঠিক তেনেকৈ সিজনাল ফ্যাক্টৰ কথা কৈছে মানে ধৰি লওক এতিয়া কি হৈছে যে হাৰ্ভেস্টিং সিজন হৈছে সো গতিকে এতিয়া শুকান জেগা শুকান সিজন ঠাণ্ডা সিজন আৰু এক সময়তে হাৰিয়ানা পঞ্জাবৰ মানুহে কি কৈছে ফসল কাটিছে সো গতিকে ফসলখিনি কটাৰ পিছত যিখিনি ৰিমেইনিং স্টাবল মানে ধৰি লওক নৰা আমি অসমীয়া যদি কওঁ সো গতিকে সেই নৰাখিনি তেওঁলোকে জুই লগাই দিয়ে কেলে কাৰণ কি তেওঁলোকে অলপ দেৰি পিছত বা এতিয়া ধৰি লওক লাহেকে কি কৰিব যে ৰাবি খেতি কৰিব সো গতিকে ৰাবি খেতি কৰিবৰ কাৰণে তেওঁলোকৰ ফিল্ডখিনি আকৌ মানে ধুনীয়াকে লাগে সো গতিকে তাৰ কাৰণে তেওঁলোকে কি কৰিব যে যিখিনি স্টাবল তেওঁলোকে হাৰ্ভেস্টিং কৰাৰ পিছত থাকি গ'ল সেইখিনি জ্বলাই দিব সো গতিকে জ্বলাই দিয়াৰ লগে লগে ধোঁৱাবোৰ ওপৰলৈ উঠিব আৰু এতিয়া আমাৰ কি আছে যে ওয়েষ্টাৰ্লি উইণ্ড আছে ওয়েষ্টাৰ্লি উইণ্ডখিনিয়ে কি কৰিলে সেই পঞ্জাব হাৰিয়ানা ৰিজনৰ পৰা সেই গোটেই যিখিনি ধোঁৱা ওলাই আহিছিলে সেই গোটেইখিনি দিল্লী ওচৰলৈ লৈ আহিলে এটা দিল্লী হৈছে বাউল শেপ হোৱাৰ কাৰণে তলত ঠাণ্ডা ওপৰত বতাহখিনি গৰম সো গতিকে ইয়াতে গোটেই পলিউটেন্ট খিনি কি হৈছে মিক্স হৈ গৈছে ইয়াত ধূলি আছে ঠিক তেনেকৈ ইমান ধৰি লওক ট্ৰাফিক জাম আছে তাৰ কাৰণে তাৰপাও ধৰি লওক কাৰ্বন মনোক্সাইড কাৰ্বন ডাইঅক্সাইড সালফাৰ ডাইঅক্সাইড এইবিলাক ভেহিকেল এমিশনটো হৈয়ে আছে প্লাস যিখিনি ধৰি লওক থাৰ্মেল পাৱাৰ প্লেন্ট আছে পেৰিফেৰিল এৰিয়াত ঠিক আছে কাৰণ কি এতিয়াতো এটো কৈ দিয়া হৈছে যে থাৰ্মেল পাৱাৰ প্লান্ট খিনি দিল্লী NCR ৰ ওচৰত থাকিবই নোৱাৰে কিন্তু পেৰিফেৰিল এৰিয়াটো আছে তাৰ পৰা ধৰি লওক আহিছে গাজিয়াবাদৰ নিচিনা জেগাৰ পৰা সো গতিকে সেই গোটেই মিক্স ফ্যাক্টৰটোৱে কি কৰিছে এই দিল্লী নামৰ জেগাখনক এটা সাংঘাতিক পলিউশনৰ এয়াৰ পলিউশনৰ হাব বা ডেঞ্জাৰাছ স্পট হিচাপে চিহ্নিত কৰিছে সো গতিকে তাৰ সেই যিখিনি কথা আছে যে ইণ্ডো গ্যাংগেটিক প্লেন যেটো বা কি দেখিছো যে আমি ইয়াত জিওগ্ৰাফিক্যাল আৰু সিজনাল ফ্যাক্টৰৰ কাৰণে PM 2.5 হক বা PM 10 হক বা এয়াৰ পলিউশনৰ লেভেলটো ইয়াত সাংঘাতিক বেছি পলিটিক্যাল এন্ড এৱাৰনেস গেপৰ কথা কৈছে যে মানুহখিনি ইমান এৱেৰ নহয় ৰিগাৰ্ডিং এয়াৰ পলিউশন ইয়া কেনেকৈ ইম্প্যাক্ট পেলায় এই যে এয়াৰ পলিউশন হোৱাৰ কাৰণে আমি মাস্ক মৰাটো এসেনশিয়াল হয় সো গতিকে এতিয়া ড্ৰাই সিজন হৈছে সো অসমতো দেখিছে ধূলি বালি এবোৰ বেছি হৈছে সো গতিকে এইটো এৱেৰনেস থাকিব লাগিব যে কেৱল অকল কোভিড-19 ৰ সময়তে আমি মাস্ক মাৰো আমি এতিয়াও যদি মাস্ক মাৰি থাকো দিলে আমাৰ বহু ক্ষেত্ৰত লাংখন কি হ'ব সেফ হৈ থাকিব ঠিক তেনেকৈ টেকনলজিক্যাল এন্ড ফাইনান্সিয়াল হাৰ্ডৱেৰৰ কথা কৈছে ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট কম আছে যেটো কাৰণে আমি PM 2.5 ৰ ওপৰত ভালকে ষ্টাডি কৰিব পৰা নাই ই কেনেকৈ জেনাৰেট হৈ কেনেকৈ ফ্লোট কৰি থাকে কিমান দিন এয়াৰ থাকিব কেনেকৈ হি পাৰ্কুলেট হ'ব আমাৰ শৰীৰত ইয়াক কেনেকৈ মানে অটৰাব কেনেকৈ পাৰিম আমি এই গোটেই বস্তুখিনি আমাৰ কাৰণে কি হয় নতুন হয় গতিকে ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট লাগিব সো কিছুমান আমি টাৰ্ম ইউজ কৰিছো যেনেকৈ PM 10 এতিয়া পাৰ্টিকুলেট মেটাৰ বুলি মই কৈছো এতিয়া PM 10 যে পাৰ্টিকুলেট মেটাৰ এইটো বস্তু আপোনালোকৰ ডাইৰেক্ট প্ৰিলিমছত খুদিব যে এয়াৰবৰ্ন পাৰ্টিকলছ উইথ এ ডায়ামিটাৰ 10 মাইক্ৰমিটাৰ or less so গতিকে 10 বুলি যে কৈছে 10 টু কি 10 মাইক্ৰমিটাৰ বুজি পাইছা মাইক্ৰ মানে 10 টু দি পাৱাৰ ইনভাৰ্স 6 সো গতিকে তেনেকুৱা হ'ব লাগিব তেতিয়া আমি কি কম PM 10 বুলি কম আৰু PM 2.5 মানে কি যেতিয়া 2.5 তকৈ কম মাইক্ৰমিটাৰ হ'ব বুজি পাইছানে সো গতিকে তেতিয়া হি আৰু ফাইন হ'ব ফাইনাৰ পাৰ্টিকল হ'ব সো গতিকে ইয়াৰ যেটো ইউনিট আছে এটো মনত ৰাখিবা আৰু WHO কৈছে এটো মোৰ টক্সিক দেন PM 10 কিন্তু এতিয়া আমাৰ এই গোটেই আৰ্টিকলত এটো কোৱা গৈছে যে কি হৈছে যে এই PM
2.5 ৰ ওপৰত কোনো ধৰণৰ তেনেকুৱা সিৰিয়াস পলিসি আমাৰ নতি বা তেনেকুৱা নাই যেটো নেশনাল ক্লিন এয়াৰ প্ৰগ্ৰাম বা এইবিলাক থাকিব লাগিছিলে ঠিক তেনেকৈ আমি কলো যে সেন্ট্ৰেল পলিউশন কন্ট্ৰোল বোৰ্ড হয় সৰকে এখন কেতিয়া এস্টাবলিশ হৈছে এইখিনি আপুনি কমেন্টত জনাব এয়াৰ কোৱালিটি ইনডেক্সৰ কথা আমি কৈছিলো যে ইয়াত 6টা পলিউটেন্টৰ ওপৰত কি হৈছে আমাৰ মানে কি হ'ব ইয়াত তেওঁলোকে চোৱাচিতা কৰিব ঠিক আছে সৰকে 8টা পলিউটেন্ট আছে সৰি সৰকে এই 8টা পলিউটেন্টৰ কথা আপুনি জানিব লাগিব যেনেকৈ ধৰি লওক ইয়াত কোৱা গৈছে যে PM10 2.5 এটো কথা কৈছে PM 2.5 তাৰপিছত আমাৰ কি হৈছে PM10 তাৰপিছত নাইট্ৰজেন ডাইঅক্সাইড সালফাৰ ডাইঅক্সাইড কাৰ্বন মনোক্সাইড ওজন আৰু এমোনিয়া আৰু লিড সৌদিকে এই গুটে কিটা এলিমেন্ট এয়াৰত কিমান আছে সেইটো বস্তু আমি চাম আৰু তেতিয়া আপুনি দেখিব যে এয়াৰ পলিউশনটো কিমান হৈ থাকিব লাগিব সো ইয়াত 6টা ধৰি লওক আমাৰ কি আছে পোৰ পৰা আদিকৈ একদম মানে খুব ডিসস্যাটিসফ্যাক্টৰি বা পলিউটেড বা পোৰ লেভেল এইখিনি বস্তু তেনেকৈ ডিগ্ৰী ওয়াইজ আমাৰ কি হৈছে বেঞ্চমাৰ্ক বা ইন্ডিকেশন আছে ঠিক তেনেকৈ নন এটেইনমেন্ট সিটিজৰ কথা কৈছে যে 131 সিটিজ এক্সিডিং দা যেটো নেশনাল এম্বিয়েন্ট এয়াৰ কোৱালিটি ইনডেক্স আছে তাৰ মানে যেটো ধৰক ষ্টেণ্ডাৰ্ড আছে এই ষ্টেণ্ডাৰ্ডটো ভায়োলেট কৰিছে সৌদিকে আজিৰ দিনত মানে ইন্ডিয়া 131 খন চহৰত এয়াৰ পলিউশনৰ মাত্ৰাটো আমি নিজে সেট কৰি দিয়া ষ্টেণ্ডাৰ্ডতকৈ বেয়া সৌদিকে আপুনি ভাবক যে এফালে আৰবানাইজেশন হৈছে এফালে কিন্তু আমি সেই আৰবান সেন্টাৰ বিলাকক সেফ এন্ড সিকিউৰ কৰিব ৰাখিব পৰা নাই মানে সেফ এন্ড সিকিউৰ ইন not in a law and order sense in a sense of health in a sense of air pollution in a sense of air purity কাৰণ কি এইখিনি লাগিব তেতিয়াহে সকলো মানুহে ভালকে তাত থাকিব পাৰিব কাৰণ কি SDG গোল নাম্বাৰ যেটো আমাৰ 3 আছে তাত আছিল যে হেলথ এন্ড ওয়েলবিং সো হেলথ এন্ড ওয়েলবিং টো ভালকে লাগিব তেতিয়াহে আপুনি কোৱালিটি এডুকেশনৰ পৰা আদি কৰি ডিসেন্ট ওয়ার্ক আৰু আপুনি ধৰক ইকোনমিক গ্ৰোথ কৰাব পাৰিব বুজি পাইছেনে সৌদিকে এইখিনি গোটেইখিনি লিংক আপ কৰি পেলাই আমি দিছো ইয়াত লজিক্যাল ফিলসফিক্যাল বেস এটাও প্ৰভাইড কৰা হৈছে ঠিক তেনেকৈ ইউটিলিটেৰিয়ানিজম ভাৰ্সেস এডমিনিস্ট্ৰেটিভ কনভেনিয়েন্সৰ কথা কৈছে ঠিক তেনেকৈ আমি কৈছো যে কি ডাইমেনশন ইয়াত আছে সোশ্যাল পলিটিক্যাল লিগ্যাল এথিক্যাল ইকোনমিক ডাইমেনশনস খিনি ইয়াত আমি দেখুৱাইছো বুজি পাইছেনে সৌদিকে এই গোটেই আৰ্টিকেলটোত আমি কম্প্ৰিহেনসিভ কে দিছো আৰু ৱে ফৰৱাৰ্ডটাও দিছো যে আজিৰ দিনত আমি কি কৰিব লাগিব সৌদিকে এই আৰ্টিকেলটোৱে এটা প্ৰবলেম এক্সপোজ কৰিছে যে ইন্ডিয়া যিমানখিনি পলিসি আছে সেই পলিসি খিনিয়ে 2.5 ৰ ওপৰত জোৰ দিয়া নাই সো ৱে ফৰৱাৰ্ড হেতুৱে হ'ব যে আমি নেক্সট যেতিয়া পলিসি বনাম সেই পলিসিটোৱে যাতে শিফট কৰে যে 2.5 ৰ ওপৰত যেটা আমি এমফাসাইজ কৰো কাৰণ কি WHO মতে এটো মোৰ টক্সিক হয় কিন্তু ইয়াৰ ওপৰত আমি কোনো ধৰণৰ ডেডিকেটেড পলিসি বনোৱা নাই ইনষ্টিটিউশনাল যেটো ওভাৰঅল আছে যে যিখিনি আমাৰ ইনষ্টিটিউট নেশনাল বা সেন্ট্ৰেল পলিউশন কন্ট্ৰোল বোৰ্ড হক স্টেট পলিউশন কন্ট্ৰোল বোৰ্ড হক এই যিবোৰ অৰ্গানাইজেশন আছে যিবিলাকৰ ৰেসপন্সিবিলিটি আছে টু টেকল দিস এয়াৰ পলিউশন তেওঁলোকক আমি ওভাৰঅল কৰিব লাগিব যাতে তাত ইঞ্জিনিয়াৰৰ সংখ্যা তাত টেকনলজিৰ সংখ্যা এডিকুৱেট থাকে ঠিক তেনেকৈ ৰিসাৰ্চ এন্ড ডেভেলপমেন্টৰ ওপৰত আমি জোৰ দিব লাগিব এইবিলাক হৈছে ৱে ফৰৱাৰ্ড যে যিখিনি ভ্যাকেন্সি আছে সেইখিনি ফিল কৰিব লাগিব কাৰণ কি অলৰেডি আমি কলো যে ইঞ্জিনিয়াৰ ভ্যাকেন্সি আছে 6000 মানুহৰ যদি পোষ্ট কম থাকে তেতিয়ালে তেওঁলোকে যদি মেন পাৱাৰ নাথাকে তেতিয়ালে তেওঁলোকে কেনেকৈ ফিল্ডত যাব ফিল্ডত গবলে তেওঁলোকে কেনেকৈ ইভালুৱেট কৰিব যে কোনটো জায়গাত কিয় কেনেকৈ পলিউশন হৈছে বুজি পাইছেনে ঠিক তেনেকৈ ডিকাপল দ্য ফান্ডিংটো আমি কি কৰিব লাগিব মানে এডুকেটলি প্ৰভাইড কৰিব লাগিব ঠিক তেনেকৈ এয়াৰ শেড মেনেজমেন্টৰ কথা কৈছে যেনেকৈ আমি ওয়াটাৰ শেড মেনেজমেন্ট কৈছো তেনেকৈ এয়াৰ শেড মেনেজমেন্টটো আপোনালোকে ৱে ফৰৱাৰ্ডত লিখিব পাৰে যে মুভ বিয়ন্ড আ সিটি স্পেসিফিক অ্যাকশন প্ল্যান টু এস্টাবলিশ দ্য ৰিজনাল অথৰিটিজ যে অকল এটা জায়গা বুলি নহয় তাৰ চাৰিওফালৰ গোটেই জায়গাটো যাতে আমি এয়াৰ যিখিনি আছে এইখিনি যাতে আমি কন্ট্ৰোল কৰিব বা পিউৰিফাই কৰিব কাৰণে বা এয়াৰ পলিউশনটো কমাবৰ কাৰণে চেষ্টা কৰিব ফৰ এক্সাম্পল এই মাত্ৰ মই ক'লো যে দিল্লী এয়াৰ পলিউশনটো কেৱল অকল দিল্লী গভৰ্ণমেণ্টে কি কৰিব নহয় কাৰণ কি ইয়াৰ ফেক্টৰটো জড়িত হৈছে হাৰিয়ানা পঞ্জাবত এতিয়া হাৰিয়ানা পঞ্জাবৰ মানুহে বা খেতিয়কে যদি নিজৰ যেটো মানে ৱে অফ হাৰ্ভেস্টিং বা নিজৰ যেটো মানে ক্ৰপ মেনেজমেন্ট এটো যদি ঠিক নকৰে যদি তেওঁলোকে স্টেবল বাৰ্নিং নকৰে তেতিয়া হলে কি হ'ব যে এফালে আপোনাৰ দিল্লী পলিউশনটো কেতিয়াও সমাধান নহয় সো গতিকে ওয়াটাৰ শেড মানে এয়াৰ শেড মেনেজমেন্ট মানে গোটেই এয়াৰ এম্বিয়েন্টটো বা ওচৰ পাজৰ 3-4 খন ষ্টেটক মিলাই পেলাই গোটেইখিনি একে ধৰণে কি কৰিব লাগিব এটা পলিসি আগবাঢ়িব লাগিব মানে ষ্টেট গভৰ্ণমেন্ট অফ হাৰিয়ানা এণ্ড পঞ্জাব হেজ টু support the Delhi government by controlling the stubble burning in their own respective states বুজি পাইছেনে তেতিয়াহে দিল্লীত কি হ'ব
পলিউশনটো কম হ'ব সো গতিকে এটো এয়াৰ শেড মেনেজমেন্টৰ কনসেপ্ট হয় সো গতিকে হেতু আপোনালোকে লিখিব পাৰিব ইন ইয়োৰ মেইনছৰ যেতিয়া আপুনি ধৰি লওক কনক্লুজন লিখিব বা ৱে ফৰৱাৰ্ড লিখিব ঠিক তেনেকৈ হেল্থ বেস ষ্টেণ্ডাৰ্ডৰ কথা কৈছে এন্ড এম্পাৱাৰ দ্য সিভিল সোসাইটি সো গতিকে সিভিল সোসাইটিক আমি এম্পাৱাৰ কৰিব লাগিব যাতে আমাৰ পিআইএল হক বা আমাৰ যিখিনি ধৰি লওক সোশ্যাল এৱেৰনেস হক এই গোটেইখিনি বস্তু যাতে আমাৰ কি হয় মানে কন্টিনিউ হয় বা এইখিনি যাতে স্ট্ৰিক্টলি মনিটৰ হয় সো গতিকে এইখিনি বস্তু আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় ওকে লেটস মুভ ahead okay here the second article here কৈছে যে Indian Ocean as a cradle of new blue economy so ইয়াত তেওঁ কৈছে যে ইন্ডিয়ান ওচিন ৰিজনটো এটা ট্ৰান্সফৰমেশন হৈছে বুলি কৈছে আৰু এই ট্ৰান্সফৰমেশনটোত ইন্ডিয়া এটা লিডিং ৰোল প্লে কৰিব পাৰে আৰু যেটো থ্ৰুদি ইন্ডিয়ান ওচিনৰ যেটো পটেনশিয়াল আছে হেতু থ্ৰুদি ওয়াৰ্ল্ডৰ মাৰ্কেটখনৰ লগত লিংক আপ হ'ব পাৰে বুজি পাইছানে Okay, so ইয়াত যেটো মেইন আৰ্গুমেন্ট দিছে হেতু দিছে যে ইন্ডিয়ান ওচিন ৰিজনটো কেদিমানা আগলৈকে এটা জিঅ'পলিটিক্যাল ৰাইভেলৰি এটা স্টেপ মানে পজিশনত আছিল sorry এক সেকেন্ড sorry so ইয়াত কোৱা গৈছে জিঅ'পলিটিক্যাল ৰাইভেলৰি পা এটো ল্যাবৰেটৰি of sustainability so গতিকে এই ওয়ার্ড বিলাক আপোনালোকে লিখিব যে ইন্ট্ৰোডাকশনটো লিখিব পায় যে ইন্ডিয়ান ওচিন ৰিজনটো এতিয়া এটা ট্ৰান্সফৰমেটিভ ষ্টেটত আছে কেলে ট্ৰান্সফৰমেটিভ ষ্টেটত আছে কাৰণ কি আমি দেখিছো যে এই ৰিজনটোতে এটা ষ্টেবিলিটি বা সাস্টেইনেবিলিটিতে আমি দেখিছো কি সাস্টেইনেবিলিটি দেখিছো প্ৰথম কথা হৈছে যে ইন্ডিয়ান ওচিন ৰিজনটোত আমি কি দেখিছো যে গ্ৰোথ দেখিছো যে চাইনা 4% to 5% গ্ৰোথ দেখিছো ইন্ডিয়াৰ যেটো ইকোনমি আছে এটো এতিয়া কোৱাৰ্টাৰটোত 8.2% গ্ৰোথ দেখিছো যেটো ওয়াৰ্ল্ডত আমি দেখা নাই সো গতিকে ইন্ডিয়ান ওচিন ৰিজনটোত খুব এক্টিভলি এই যেটো এটা ধৰক ট্ৰেড এন্ড কমাৰ্স হেতু চলি আছে হেকেনহে সেই ইকোনমি বিলাক গ্ৰো হ'ব পাইছে সো গতিকে ইয়াত আমি দেখিছো যে ইট ইজ এ ল্যাবৰেটৰি অফ সাস্টেইনেবিলিটি ইয়াত এনেকুৱা এটা সময়ত যেটো সময়ত ডি গ্লোবালাইজেশন হৈছে ট্ৰেড ওয়াৰ চলি আছে কিন্তু এই ইন্ডিয়ান ওচিন ৰিজনৰ আসিয়ান কান্ট্ৰি হক চাইনা হক ইন্ডিয়া হক যে তেওঁলোকে কিন্তু গ্ৰো কৰি আছে সো গতিকে দা অথৰ পজিটস that India with this historical legacy and modern capability is uniquely positioned to lead this transition through a new blue economy so gotike blue ocean strategy loi pelai indian oceanor jitu transition hoise hetu india lead kori pelai india khon grow hobo pare ba emerge hobo pare as a global leader hetu bahut important kotha eta koise yat so gotike teu koise je shift in perspective so gotike manu suar dharon tu bodli koriba laibo yat koa koise je discourse on the indian ocean often revolves around the Indo-Pacific strategy, naval balance and the secure sea lanes. The author argues that the true security begins with the ecosystem stability. So, the ecosystem stability to what have basic silos or kam koi thakile no hobo je okol naval balance ba Indo-Pacific strategy, secure sea lanes okol etu no hoy gotei eta ecosystem build up koribo laibo jate secure mane stable eta Indian Ocean region hoy ar tar through edi ami গ্লোবাল ইকোনমি লগত কানেক্ট কৰিব পাৰিম আৰু তাৰ থৈদি ইন্ডিয়াই সেই বস্তুটো এচিভ কৰিব কাৰণে ইন্ডিয়া এটা নতুনকে ব্লু ইকোনমি বা ব্লু ওচিন ষ্ট্ৰেটেজি এটা ল'ব লাগিব এটোৱে এই আৰ্টিকেলটোত আমাক ক'ব বিচাৰিছে ইয়াতে 3 পিলাৰ্স অফ ষ্ট্ৰেটেজি বুলি কৈছে তেওঁ 3 পিলাৰ্স অফ ষ্ট্ৰেটেজিটো কি আমি যদি চাওঁ তো ইয়াত দেখুৱা দিয়া আছে the first pillar is the stewardship of commons so gotei gita ki ase je jigita amar mane indian ocean regionor jigikhon nation ase teuluke cooperation dekhaba laibo je treating the ocean as a shared space so dige protteke gotei indian ocean region khon ekhon je shared space hoy etu bostu recognize koriba laibo teuluke competitive gesture to otoraba laibo mane competitive mane territorial jitu grabbing jeneke eta china jitu koi ase ei strategy to no hobo thik eneke kose resilience মানে establishing a regional resilience ocean innovative hub eta establish koribo laibo thik teneke inclusive growth hobo jor dibo laibo jot focus on the green shipping offshore renewable energy jitu ami rare earth element ok dholok harness koribole pam and marine biotechnology compatible with climate goals so gori egita je ami koru titihale amar ki hobo je indian ocean regionor through india eta global leader hisabe emerge hobo aru yar karone ami eta dhunia strategy আমি লব লাগিব যেটো স্ট্র্যাটেজি আমি কইছো যে ব্লু ওচিন স্ট্র্যাটেজি যেটোৰ এই তিনটা পিলাৰ হ'ব লাগে বুলি কৈছে ঠিক তেনেকৈ ইয়াত কোৱা গৈছে যে ফাইনান্সিয়াল মেকানিজমটো ইয়াত দেখুৱাও গৈছে যে কেনেকুৱা হ'ব লাগিব সো ইয়াত কোৱা হৈছে যে এই কি প্ৰপ'জাল ইজ টু ক্ৰিয়েচন অফ এন ইন্ডিয়ান ওচিন ব্লু ফান্ড seeded by India and open to development
banks and private sector to finance regional priorities. So গতিকে তেনেকুৱা ধৰণে আমি যেতিয়া এটা financial security বা financial এটা strengthen mechanism এটা establish কৰো যিটো থ্ৰুদি private sector, international banks, Indian individuals তেওঁলোকে যদি এটা ফান্ড ক্ৰিয়েট কৰে তেতিয়ালে আমাৰ এই যেটো ব্লু ওচিয়ান ইকোনমি আছে বা ব্লু ওচিয়ান স্ট্ৰ্যাটেজি আছে এটো ধুনিয়াকে ফুলফিল হ'ব বা ইয়াৰ গ্ৰোথ হ'ব সো ইয়াৰ থ্ৰুদি ইন্ডিয়াই কি কৰিব লাগিব যে বিশ্বগুৰু যেটো এটা আমাৰ টাইটেল বা যেটো আমাৰ এম্বিশন বিকশিত ভাৰত এন্ড বিশ্বগুৰু এটো আমি এচিভ কৰিব পাৰিম সো গতিকে আজি কাৰণে ইমানে হোপ ইউ এনজয় ইয়া যদি কিবা থাকে প্লিজ লেট আস নো ইন দা কমেন্ট সেকশন থ্যাংক ইউ ধন্যবাদ